নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়া হৈছে যে এই 2025 বৰ্ষৰ তুলা আৰু বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেনে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে তুলা আৰু বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব এই 2025 বৰ্ষত। এই ভিডিঅ'ত আপোনালোকে আপোনালোকৰ শিক্ষা, কেৰিয়াৰ, স্বাস্থ্য, সাংসাৰিক জীৱন, প্ৰেমৰ সম্পৰ্ক এনেধৰণৰ সম্পূৰ্ণ তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। এই 2025 বৰ্ষত লাভ কৰিবলৈ ফলাফলৰ তথ্য এনেধৰণৰ। এই বছৰ আপুনি আৰ্থিকভাৱে কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। এইবাৰ মিশ্ৰিত ফলাফল কঢ়িয়াই আনিছে। বছৰ আৰম্ভণিতে কেতু দ্বাদশ স্থানত আৰু বৃহস্পতি অষ্টম স্থানত থাকিব, যাৰ ফলত আৰ্থিক প্ৰত্যাহ্বান বৃদ্ধি পাব। আপুনি আপোনাৰ খৰচ দ্ৰুতগতিত বৃদ্ধি হোৱা দেখিব আৰু আপুনি কিছু সমস্যাৰ সন্মুখীন হ'ব। কিন্তু মাৰ্চ মাহৰ শেষত শনি মহাৰাজে ষষ্ঠ স্থানত প্ৰৱেশ কৰি দ্বাদশ স্থানলৈ দৃষ্টি ৰাখিব, যাৰ বাবে খৰচ আৰু বাঢ়ি যোৱাৰ সম্ভাৱনা আছে। অৱশ্যে ভাল কথাটো হ'ল যে মে' মাহত ৰাহু মহাৰাজ আপোনাৰ পঞ্চম ঘৰলৈ সাল সলনি কৰিব আৰু সেই ৰাহুৱে পঞ্চম ঘৰত আহি আৰু কেতু একাদশ স্থানলৈ আহিব আৰু মে' মাহত বৃহস্পতিও আপোনাৰ নৱম স্থানলৈ আহিব, যাৰ ফলত আপোনাৰ খৰচ কমি যাব, আয় বাঢ়িব আৰু আপোনাৰ আৰ্থিক অৱস্থা অধিক শক্তিশালী হ'ব। এইদৰে বছৰৰ দ্বিতীয়াৰ্ধ আপোনাৰ বাবে আৰ্থিকভাৱে অধিক শক্তিশালী বুলি ক'ব পাৰি। বছৰৰ দ্বিতীয়াৰ্ধত আপুনি ষ্টক মাৰ্কেটত বিনিয়োগ কৰিবলৈ মন কৰিব পাৰে আৰু ইয়াৰ পৰা আপুনিও বিশেষ শুভ ফলাফল লাভ কৰিব। এতিয়া আপোনালোকক স্বাস্থ্য সম্বন্ধীয় তথ্য আগবঢ়াইছোঁ। তুলা ৰাশিৰ ব্যক্তিসকলৰ এই 2025 বৰ্ষৰ ৰাশিফল অনুসৰি এই বছৰৰ স্বাস্থ্য দৃষ্টিকোণৰ পৰা উত্থান পতনেৰে ভৰি পৰিব। বছৰৰ আৰম্ভণিতে শনি মহাৰাজৰ সৈতে পঞ্চম স্থানত থাকিব ৰাশি চক্ৰ, ষষ্ঠ স্থানত ৰাহু, অষ্টম স্থানত বৃহস্পতি, দশম স্থানত নিম্ন ৰাশিত মংগল আৰু দ্বাদশ স্থানত কেতুৱে আপোনাৰ স্বাস্থ্য দুৰ্বল কৰিবলৈ অশেষ চেষ্টা কৰিব, যাৰ বাবে স্বাস্থ্যজনিত সমস্যাই আপোনাক আমনি কৰিব। পেটৰ লগত জড়িত যি বেমাৰ, যকৃতৰ লগত জড়িত সমস্যা আৰু চকু আৰু ভৰিৰ সমস্যা হ'ব পাৰে। বছৰৰ শেষাৰ্ধত শনি ষষ্ঠ স্থানত আৰু ৰাহু পঞ্চম স্থানত আৰু বৃহস্পতি নৱম স্থানত থাকিব। স্বাস্থ্যক কিছু শক্তি প্ৰদান কৰিব, কিন্তু ভুলৰ বাবে অসুস্থতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে নিজৰ ভুলৰ পৰা আঁতৰি থাকক। বাহিৰৰ খাদ্য বেছিকৈ খোৱাৰ পৰা বিৰত থাকক। ভজা খাদ্য বেছিকৈ নাখাব আৰু সুষম পৰিমাণে খাদ্য খাব। ইয়াৰ ফলত বছৰৰ দ্বিতীয়াৰ্ধত আপোনাৰ অৱস্থা ভাল হ'ব আৰু স্বাস্থ্যজনিত সমস্যাও কমি যাব। এতিয়া আপোনালোকৰ কেৰিয়াৰ সম্বন্ধীয় তথ্য আগবঢ়াইছোঁ। তুলা ৰাশিৰ ব্যক্তিসকলৰ এই 2025 বৰ্ষৰ ৰাশিফল অনুসৰি যদি আপোনালোকক ক'বলৈ যাওঁ, তেন্তে আপোনালোকৰ কেৰিয়াৰৰ কথাত বছৰৰ আৰম্ভণিতে কৰ্মৰত লোকসকলে কিছু প্ৰত্যাহ্বান সন্মুখীন হ'বলগীয়া হ'ব। মংগল গ্ৰহ দশম স্থানত নিম্ন ৰাশিত থকাৰ বাবে কৰ্মক্ষেত্ৰত মানুহৰ লগত অপ্ৰয়োজনীয়তাভাৱে সমস্যাত পৰিব, যাৰ ফলত কাৰোবাৰ লগত কাজিয়া হ'ব পাৰে আৰু যাৰ ফলত আপোনাৰ কামত বিৰূপ প্ৰভাৱ পৰিব পাৰে। গতিকে আপুনি বুজিব লাগিব। ইয়াৰ পিছত জুনৰ পৰা জুলাই মাহৰ ভিতৰত যেতিয়া মংগল মহাৰাজ আপোনাৰ একাদশ ঘৰলৈ গুচি যাব, তেতিয়া
আপুনি আপোনাৰ উদ্ধতৰ বিষয়া সংগ পাব আৰু চাকৰিটোত আপোনাৰ স্থান উন্নত হ'ব। এই বছৰৰ মাজভাগত আপুনি হয়তো চাকৰি সলনি কৰাৰ সফল হ'ব। এই বছৰটোৰ আৰম্ভণিতে ব্যৱসায়ীসকলৰ বাবে কিছু মানসিক চাপৰ হ'ব আৰু আপোনাৰ ব্যৱসায়িক অংশীদাৰৰ মাজত প্ৰত্যাহ্বান বৃদ্ধি পাব পাৰে। উৰা বাতৰি হ'ব পাৰে, কিন্তু বছৰৰ দ্বিতীয়াৰ্ধ তুলনামূলকভাৱে অনুকূল হ'ব। ব্যৱসায়ত যথেষ্ট অগ্ৰগতি দেখা যাব। এই বছৰ আপুনি আপোনাৰ ব্যৱসায়ৰ বাবে কিছুমান নতুন উৎসৰ সৃষ্টি কৰিব, যিটো আপোনাক উপকৃত কৰিব। এতিয়া আপোনালোকক শিক্ষাৰ সম্বন্ধীয় তথ্য আগবঢ়াইছোঁ। যদি আপুনি তুলা ৰাশিৰ ছাত্ৰ-ছাত্ৰী হয়, তেন্তে এই 2025 বৰ্ষত ৰাশিফল অনুসৰি বছৰ আৰম্ভণি আপোনাৰ বাবে অতি কঠিন হ'ব। আপোনাৰ কামত সঘনাই বাধা আহিব। আপুনি যিটো কৰিব বিচাৰে তাত মনোনিৱেশ কৰিব নোৱাৰিব, যাৰ বাবে আপোনাৰ পঢ়া শুনা বাধা আহিব। আৰু তাত বাধা আহিব যদিও আপুনি নিজকে সচেতন কৰি ৰাখিব লাগিব। সেয়েহে আপুনি আপোনাৰ একাগ্ৰতা বৃদ্ধি কৰিব লাগিব। মনোযোগ দিয়াৰ ক্ষমতা যিমানেই ভাল হ'ব, সিমানেই শিক্ষাৰ ক্ষেত্ৰত ভাল ফলাফল পাব। মে' মাহৰ শেষৰ ফালে যেতিয়া ৰাহু পঞ্চম ঘৰত প্ৰৱেশ কৰিব, তেতিয়া আপোনাৰ বুদ্ধি চোকা হৈ পৰিব। আপোনাৰ চিন্তা আৰু বুজাবুজি শক্তি খুবেই ভাল হ'ব। আপুনি যুক্তিসংগত ক্ষমতাৰে সজ্জিত হ'ব। ইয়াৰ পৰা আপুনি বহু লাভৱান হ'ব। বৃহস্পতি মহাৰাজ মে' মাহত আপোনাৰ নৱম ঘৰলৈ স্থানান্তৰিত হ'ব, যিটো উচ্চ শিক্ষাৰ ছাত্ৰ-ছাত্ৰীক বিশেষ সুবিধা প্ৰদান কৰিব। তেওঁ নিজৰ ক্ষেত্ৰখনত বিশেষ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে এই বছৰ অনুকূল। আপোনাৰ কঠোৰ পৰিশ্ৰম অনুসৰি ভাল সফলতা লাভ কৰাৰ সম্ভাৱনা প্ৰবল, যাৰ বাবে আপুনি কোনোবা চৰকাৰী সেৱাত নিৰ্বাচিত হ'ব পাৰে। যদি আপুনি বিদেশলৈ গৈ পঢ়া শুনা কৰিব বিচাৰে, তেন্তে তাৰ বাবে আপুনি কঠোৰ পৰিশ্ৰম কৰিবলৈ সাজু থাকিব লাগিব। এতিয়া আপোনালোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত যি তথ্য সেই তথ্য আগবঢ়াইছোঁ। তুলা ৰাশি ব্যক্তিসকলে এই 2025 বৰ্ষত তেওঁলোকৰ ৰাশিফলৰ মতে 2025 চনটো আপোনাৰ পাৰিবাৰিক জীৱনৰ বাবে মধ্যমীয়া হোৱাৰ সম্ভাৱনা আছে। বছৰ আৰম্ভণিতে ভাই ভনীৰ লগত মৰমৰ আচৰণ হ'ব। তেওঁলোক আপোনাৰ সাহস হৈ পৰিব। তেওঁলোকৰ লগত একেলগে বহু কাম কৰিব। নিম্ন ৰাশিৰ মংগল মহাৰাজে দশম স্থানত বহি চতুৰ্থ স্থানলৈ দৃষ্টি ৰাখিব, যাৰ বাবে পাৰিবাৰিক জীৱনত কিছু কাজিয়া হ'ব পাৰে। পিতৃৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। চতুৰ্থ ঘৰৰ অধিপতি শনি মহাৰাজ বছৰৰ আৰম্ভণিতে পঞ্চম স্থানত থাকিব। তেতিয়ালৈকে পৰিয়ালত প্ৰেম বিশেষভাৱে দেখা যাব, কিন্তু তাৰপিছত মাৰ্চ মাহৰ শেষত ষষ্ঠ স্থানলৈ গুচি যাব, যাৰ বাবে আপোনালোকৰ পৰিয়ালৰ অস্বস্তি বৃদ্ধি পাব পাৰে। পাৰস্পৰিক ভাৰসাম্যহীনতা বৃদ্ধি পাব পাৰে। ইজনে সিজনৰ প্ৰতি থকা প্ৰেমৰ অনুভূতি কমি যাব পাৰে। গতিকে পৰিয়ালৰ দায়িত্ব বুজিব লাগিব। এই বছৰৰ আপোনাৰ পূৰ্বপুৰুষৰ সম্পত্তি পোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল। পৰিয়ালত শান্তিপূৰ্ণ মনোভাৱ বজাই ৰাখিব আৰু আপোনাৰ পৰিয়ালৰ বাবে বিশেষ সুবিধা লাভ কৰিব পাৰিব। বছৰৰ শেষৰ ফালে আপোনাৰ বাবে বিশেষ অনুকূল হ'ব পাৰে। এতিয়া আপোনালোকক বৈবাহিক জীৱনৰ তথ্য আগবঢ়াইছোঁ। তুলা ৰাশি ব্যক্তিসকলৰ এই 2025 বৰ্ষৰ ৰাশিফল অনুসৰি যদি আপোনালোকক
বিবাহিত লোকসকলৰ কথা ক'বলৈ যাওঁ তেন্তে বছৰৰ আৰম্ভণিতে কিছু কঠিন হ'ব। আপোনাৰ আৰু আপোনাৰ পত্নীৰ মাজত উত্তেজনা বৃদ্ধি পাব পাৰে। তৰ্ক বিতৰ্ক কাজিয়া আদি সৃষ্টি হ'ব পাৰে। দ্বাদশ স্থানত কেতু মহাৰাজৰ বাবে পাৰস্পৰিক সম্পৰ্কৰ তীব্ৰতাৰ অভাৱ হ'ব আৰু আন্তৰিক সম্পৰ্ক নাথাকিব। অষ্টম স্থানত থকা দেৱগুৰু বৃহস্পতিয়ে আপোনাৰ শহুৰেকৰ লগত ভাল আচৰণ কৰিবলৈ বাধ্য কৰিব। আপোনাৰ শহুৰেকৰ ঘৰত আলহী অহাৰ বাবে অৰ্থাৎ কাৰোবাৰ বিয়া বা কাৰোবাৰ জন্মৰ বাবে নতুবা পূজা বা উদযাপনৰ পৰিৱেশ সৃষ্টি হ'ব, য'ত আপুনি অংশগ্ৰহণ কৰাৰ সুযোগ পাব। মে' মাহত যেতিয়া দেৱগুৰু বৃহস্পতিয়ে নৱম স্থানত প্ৰৱেশ কৰিব, আপোনাৰ ৰাশিটো বিশেষভাৱে দৃষ্টি ৰাখিব। তেতিয়া আপোনাৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা অধিক শক্তিশালী হ'ব, যাৰ সুবিধা লৈ আপুনি আপোনাৰ বৈবাহিক জীৱনত অৰ্থাৎ আপোনালোকৰ বৈবাহিক জীৱন উন্নত কৰাত সফল হ'ব পাৰিব। এইবাৰ জুলাইৰ পৰা আগষ্টৰ ভিতৰত পত্নীৰ জৰিয়তে বিশেষ সুবিধা লাভ কৰাৰ সম্ভাৱনা আছে। আপোনাৰ বিবাহিত জীৱনৰ যি বিশেষভাৱে যত্ন লওক আৰু কোনো বাহিৰৰ মানুহক হস্তক্ষেপ কৰিবলৈ নিদিব। ইয়াৰ পৰা আপুনি লাভৱান হ'ব। এতিয়া আপোনালোকক প্ৰেমৰ ক্ষেত্ৰত যি তথ্য সেই তথ্য আগবঢ়াইছোঁ। তুলা ৰাশি ব্যক্তিসকলৰ এই 2025 বৰ্ষৰ ৰাশিফলৰ ভৱিষ্যৎবাণীৰ মতে বিশেষভাৱে কোৱা হৈছে যে বছৰ আৰম্ভণিতে আপোনাৰ প্ৰেম জীৱনত মিশ্ৰিত ফলাফল পাব। শনি মহাৰাজ আৰু শুক্ৰ মহাৰাজ দুয়োজনে পঞ্চম স্থানত থাকিব, যিয়ে আপোনাৰ প্ৰেমৰ পৰীক্ষা কৰিব। আপোনালোকৰ মাজত ৰোমান্টিকতা বৃদ্ধি পাব। ইজনে সিজনৰ লগত ৰোমাঞ্চ কৰাৰ সুযোগ পাব। কিন্তু শনি মহাৰাজে দেখিব যে আপোনালোকৰ সম্পৰ্ক কিমান আনুগত্যশীল আৰু সত্য। যদি আপুনি সঠিক কৈছে তেন্তে এই বছৰ আপুনি আপোনাৰ প্ৰিয়জনৰ দৃঢ় সমৰ্থন পাব। আপুনি তেওঁলোকক প্ৰপ'জ কৰিব পাৰে যাতে তেওঁলোকে গ্ৰহণ কৰাৰ পিছত আপোনাৰ প্ৰিয়জনৰ সৈতে প্ৰেম বিবাহ কৰাব পাৰে। এইদৰে বছৰৰ প্ৰথমাৰ্ধ আপোনাৰ সম্পৰ্কৰ বাবে অতি অনুকূল। বছৰৰ শেষৰ ফালে কিছুমান প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব পাৰে। জুনৰ পৰা জুলাই মাহৰ ভিতৰত পঞ্চম স্থানত মংগল গ্ৰহৰ যি দৃষ্টি, সেই দৃষ্টিৰ বাবে আপোনালোকৰ সম্পৰ্কত কাজিয়া আদিৰ বিশেষ পৰিস্থিতি আনিব পাৰে। কিন্তু এই বছৰ এটা কথাই ভাল হ'ব যে যেতিয়া আপুনি আপোনাৰ প্ৰিয়জনৰ আগত নিজৰ মনৰ কথা প্ৰকাশ কৰিব বিচাৰে, তেতিয়াই তেওঁ তাৰ বাবেও উপলব্ধ হ'ব আৰু লগতে আপোনাৰ কথাবোৰ শুনিবলৈ আৰু বুজিবলৈ চেষ্টা কৰিব, যাতে আপোনাৰ সম্পৰ্ক ভালদৰে চলি থাকে। এতিয়া আপোনালোকক এই তুলা ৰাশি ব্যক্তিসকলৰ এই 2025 বৰ্ষত তেওঁলোকে কেনেধৰণৰ প্ৰতিকাৰ অৱলম্বন কৰিব লাগিব তাৰ তথ্য আগবঢ়াইছোঁ। সৰ্বপ্ৰথম শুক্ৰবাৰে বগা ঘোঁৰা এটাক গ্ৰাম দালি খুৱাব পাৰিলে ভাল হ'ব। 2 নম্বৰ, শুক্ৰবাৰে আপোনাৰ বাবে স্ফটিক জাৰি যদি আপোনালোকে ধাৰণ কৰে তেন্তে ইয়াত আপোনালোকে উত্তম ফলাফল পাব। 3 নম্বৰ হৈছে বুধবাৰে মাতৃ গৰুক সেউজীয়া ঘাঁহ আৰু সেউজীয়া কচু খোৱালে, সেউজীয়া ৰঙৰ খাদ্য খুৱাব পাৰিলে আপোনালোকৰ সকলো বাধা আঁতৰি যাব। 4 নম্বৰ হৈছে নপুংসক আৰু সৰু ছোৱালীৰ পৰা আশীৰ্বাদ লোৱাটো অতি উচিত হ'ব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে সৰ্বপ্ৰথমে লাভ কৰিবলগীয়া তথ্য হৈছে অৰ্থনৈতিকৰ ক্ষেত্ৰত আপোনাক যদিহে এই 2025 বৰ্ষৰ ৰাশিফলৰ যি তথ্য সেই তথ্য আপোনালোকক যদি ক'বলৈ যাওঁ, এই বছৰ আৰম্ভণি আপোনাৰ বাবে অনুকূল হ'ব। আপোনাৰ ব্যক্তিগত প্ৰচেষ্টা আৰু কৰ্মক্ষেত্ৰৰ পৰা আপুনি ভাল আৰ্থিক সুবিধা লাভ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা
দিনক দিনে উন্নত হ'ব। মাৰ্চ মাহৰ শেষৰ ফালে পঞ্চম স্থানত প্ৰৱেশ কৰিব শনি মহাৰাজ। তাৰ পৰাই তেওঁ আপোনাৰ একাদশ ঘৰটোত বিশেষভাৱে সম্পূৰ্ণৰূপে সপ্তম দৃষ্টি ৰাখিব আৰু ইয়াৰ ফলত আপোনাৰ উপাৰ্জনৰ উৎস বৃদ্ধি পাব। আপোনাৰ আয়ৰ কিছুমান কঠিন উৎস থাকিব, যাৰ জৰিয়তে আপুনি বছৰটোৰ ভিতৰতে ধন পোৱাৰ সম্ভাৱনা থাকিব। বছৰৰ আৰম্ভণিতে বৃহস্পতি সপ্তম স্থানত স্থান দখল কৰিব আৰু 11 স্থানত বিশেষভাৱে দৃষ্টি দিব, যিয়ে আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী কৰিব। ইয়াৰ পিছতে মে মাহত তেওঁ অষ্টম ঘৰৰ পৰা আপোনাৰ দ্বিতীয় ঘৰটোলৈ দৃষ্টি ৰাখিব, যিটো তেওঁৰ নিজৰ ঘৰ। ইয়াৰ দ্বাৰা আপোনাৰ আৰ্থিক অৱস্থা আৰু ধন সঞ্চয়ৰ প্ৰৱণতা বৃদ্ধি কৰি আপোনাক আৰ্থিক অৱস্থা শক্তিশালী কৰিব। আৰু তাৰপিছত অক্টোবৰ মাহত তেওঁ আপোনাৰ ভাগ্যক বিশেষভাৱে প্ৰভাৱিত কৰিব। সেই ঠাই আপোনাৰ উচ্চ ৰাশিত আহি ই আপোনাক সঠিক আৰ্থিক সিদ্ধান্ত লোৱাত সহায় কৰিব, যাৰ বাবে এই বছৰ আপোনাৰ আৰ্থিক দিশটো অনুকূল হৈ থাকিব। এতিয়া স্বাস্থ্যৰ সম্বন্ধীয় তথ্য লৈ বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে এই 2025 বৰ্ষত এওঁলোকৰ ৰাশিফলৰ অনুসৰি এই বছৰৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা খুবেই ভাল হোৱাৰ সম্ভাৱনা আছে। তথাপিও আপুনি আপোনাৰ স্বাস্থ্যজনিত সমস্যাৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব। বছৰ আৰম্ভণি অনুকূল হ'ব যেতিয়া আপোনাৰ ৰাশিৰ প্ৰভু অৰ্থাৎ আপোনাৰ ৰাশিৰ স্বামী নৱম স্থানত থাকিব আৰু মে মাহলৈকে আপোনাৰ ৰাশি বৃহস্পতিৰ প্ৰভাৱত থাকিব। ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যজনিত সমস্যা হ্ৰাস পাব আৰু আপুনি সুস্থ অনুভৱ কৰিব। পঞ্চম স্থানত উপস্থিত থকা ৰাহুৱে কেতিয়াবা পেটৰ লগত জড়িত সমস্যাৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ পিছত মাৰ্চ মাহৰ শেষৰ ফালে শনি মহাৰাজ আপোনাৰ পঞ্চম ঘৰলৈ আহিব আৰু মে মাহত ৰাহু মহাৰাজ আপোনাৰ চতুৰ্থ ঘৰলৈ আহিব, যাৰ ফলত পেট আৰু ইয়াৰ আশে পাশে থকা যি ঠাই সেই ঠাইত কিছু সমস্যা হ'ব পাৰে। সেয়েহে নিয়মীয়াকৈ আৰু ভাল খাদ্য খাবলৈ আপুনি চেষ্টা কৰক। মে মাহৰ মাজভাগত দেৱগুৰু বৃহস্পতি অষ্টম স্থানত প্ৰৱেশ কৰিব, যিটো সময় হ'ব আপোনাৰ বাবে বহুত মনোযোগ দিবলগীয়া সময়। অত্যাধিক চৰ্বিযুক্ত খাদ্য সেৱনৰ বাবে শৰীৰে বহু ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। অক্টোবৰ মাহত বৃহস্পতি গুৰু আপোনাৰ নৱম স্থানত প্ৰৱেশ কৰিব, যাৰ বাবে আপোনাৰ স্বাস্থ্য পুনৰ উন্নতি হ'ব। কিন্তু ডিচেম্বৰ মাহত বৃহস্পতিৰ অষ্টম স্থানৰ পশ্চাদগামী অৱস্থাত প্ৰৱেশে আপোনাৰ স্বাস্থ্যৰ ওপৰত বিশেষ প্ৰভাৱ পেলাব পাৰে। এই সময়ছোৱাত আপুনি আপোনাৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগিব। এতিয়া আপোনালোকৰ কেৰিয়াৰ সম্বন্ধীয় তথ্যলৈ বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ এই 2025 বৰ্ষৰ এওঁলোকৰ ৰাশিফলৰ মতে যদি আপোনালোকক ক'বলৈ যাওঁ তেন্তে বছৰ আৰম্ভণি অনুকূল হ'ব। আপোনাৰ ৰাশিৰ প্ৰভু অৰ্থাৎ আপোনাৰ ৰাশিৰ অধিপতি মংগল মহাৰাজ নৱম স্থানত আৰু দশম স্থানৰ অধিপতি সূৰ্য মহাৰাজ দ্বিতীয় স্থানত থাকিব, যাৰ বাবে সেই চাকৰিত কৰ্মৰত ব্যক্তিসকলে বিশেষ সুবিধা লাভ কৰিব। আপুনি আপোনাৰ কৰ্মক্ষেত্ৰত শক্তিশালী প্ৰদৰ্শন কৰিব পাৰিব আৰু কোনো সমস্যাই আপোনাক আমনি নকৰে। আপোনাৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতাও খুবেই ভাল হ'ব, যিয়ে আপোনাক আপোনাৰ কৰ্মক্ষেত্ৰত ভাল সফলতা দিব পাৰে। মে মাহত কেতু মহাৰাজে যেতিয়া আপোনাৰ দশম ঘৰত প্ৰৱেশ কৰিব তেতিয়া আপুনি আপোনাৰ কৰ্মক্ষেত্ৰলৈ মনোযোগ দিব লাগিব, কাৰণ আপোনাৰ মনটো কামত ব্যস্ত হৈ পৰিব, যাৰ ফলত কৰ্মক্ষেত্ৰত সমস্যাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। মে মাহৰ পিছত চাকৰি সলনি হোৱাৰো সম্ভাৱনা থাকিব পাৰে। বছৰৰ আৰম্ভণি ব্যৱসায়ীসকলৰ বাবে অতি অনুকূল। বৃহস্পতি মহাৰাজৰ
বৃহস্পতি মহাৰাজৰ কৃপাত ভাল মানুহৰ লগত আপোনাৰ ব্যৱসায় বৃদ্ধি পাব, যিয়ে আপোনাক উপকৃত কৰিব। বছৰৰ শেষৰ ফালে কিছু প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব যদিও আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু আত্মবিশ্বাসৰ ভিত্তিত নিজৰ কামত শক্তিশালী কৰিবলৈ সক্ষম হ'ব। বছৰৰ শেষৰ মাহত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। এতিয়া শিক্ষা সম্বন্ধীয় তথ্যলৈ। বৃশ্চিক ৰাশি ব্যক্তিসকলৰ এই 2025 বৰ্ষৰ ৰাশিফলৰ অনুসৰি এই বছৰটোত ছাত্ৰ ছাত্ৰীৰ বাবে উত্থান পতনেৰে ভৰা হ'ব পাৰে। বছৰৰ আৰম্ভণিতে পঞ্চম স্থানৰ ৰাহু মহাৰাজৰ উপস্থিতিয়ে আপোনাৰ বুদ্ধিমত্তাক চোকা কৰি তুলিব। আপোনাৰ চিন্তা আৰু বুজাৰ ক্ষমতা অধিক শক্তিশালী হ'ব। কঠিন কামবোৰো মনত ৰাখিব পাৰিব আৰু কৰিব পাৰিব, লগতে কম সময়ত সমাধান কৰিব পাৰিব। ইয়াৰ দ্বাৰা পঢ়া শুনাত ভাল উপকাৰ পোৱা যাব। প্ৰথম ঘৰত বৃহস্পতি মহাৰাজৰ যিটো দিশ, এই দিশটো থাকিলে আপোনাৰ বুদ্ধিমত্তা দ্ৰুত বিকাশ হ'ব। জ্ঞান আহৰণৰ হেঁপাহো থাকিব, যিয়ে আপোনাক শিক্ষাৰ ক্ষেত্ৰত সফলতা লাভ কৰাব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলা ছাত্ৰ ছাত্ৰীসকলে সফলতা লাভ কৰিব পাৰে, কিন্তু তুচ্ছ বিষয়ৰ পৰা আঁতৰি থাকি এটা শক্তিশালী উদ্দেশ্য মনত ৰাখি অধ্যয়ন কৰিব লাগিব। উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে বছৰৰ আৰম্ভণিতে কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব যদিও বছৰৰ দ্বিতীয়াৰ্ধ অৰ্থাৎ এপ্ৰিল, মে', জুন মাহত এই সময়কণত আপোনাৰ বাবে অতি অনুকূল হ'ব। বহিৰাজ্যত অধ্যয়ন কৰিব বিচৰা ছাত্ৰ ছাত্ৰীৰ সপোনো ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিল মাহৰ ভিতৰত পূৰণ হ'ব পাৰে। এতিয়া পাৰিবাৰিক জীৱনৰ যি তথ্য সম্পূৰ্ণ বিৱৰণ আগবঢ়াইছোঁ। বৃশ্চিক ৰাশি ব্যক্তিসকলৰ এই 2025 বৰ্ষৰ এওঁলোকৰ ৰাশিফলৰ মতে 2025 চনৰ আৰম্ভণি আপোনাৰ পাৰিবাৰিক জীৱনৰ বাবে অনুকূল হ'ব। শনি আৰু শুক্ৰ মহাৰাজ আপোনাৰ চতুৰ্থ স্থানত স্থাপন কৰা হ'ব। সূৰ্যৰ দ্বিতীয় স্থানত থাকিব। আপোনাৰ পৰিয়াল বৃদ্ধি পাব পাৰে। পৰিয়ালৰ সদস্যসকলৰ মাজত পাৰস্পৰিক সম্পৰ্ক বহুত ভাল হ'ব, যাৰ বাবে আপোনাৰো কোনো সমস্যা নহ'ব। ভাই ভনীৰ লগত আপোনাৰ সম্পৰ্ক আন্তৰিক হৈ পৰিব। মে' মাহত যেতিয়া চতুৰ্থ স্থানত ৰাহু মহাৰাজ আহিব আৰু আপোনাৰ দশম স্থানত মংগল মহাৰাজ আহিব, তেতিয়া ঘৰত কিছু মিলনৰ অভাৱ হ'ব পাৰে, যাৰ বাবে পৰিয়ালৰ জ্যেষ্ঠসকলৰ স্বাস্থ্যও অৱনতি ঘটিব পাৰে। সেইবাবে তেওঁলোকৰ স্বাস্থ্যজনিত সমস্যাৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব। এপ্ৰিল আৰু আগষ্ট মাহত কোনোবাই অসুস্থ হোৱাৰ সম্ভাৱনা থাকিব পাৰে। ইয়াৰ বাহিৰেও পাৰিবাৰিক জীৱন ঠিকেই থাকিব। আপোনাৰ পৰিয়ালটোৰ কোনোবাই হয়তো এই বছৰ বিয়া পাতিব পাৰে। এতিয়া বিবাহিত জীৱনৰ যি তথ্য, সেই তথ্য আগবঢ়াইছোঁ। বৃশ্চিক ৰাশি ব্যক্তিসকলৰ এই 2025 বৰ্ষৰ ৰাশিফলৰ অনুসৰি যদি আমি বিবাহিত ব্যক্তিসকলৰ কথা ক'বলৈ যাওঁ, তেন্তে বছৰ আৰম্ভণি অতি অনুকূল হ'ব। সপ্তম স্থানৰ অধিপতি শুক্ৰ মহাৰাজ চতুৰ্থ স্থানত আৰু দেৱগুৰু বৃহস্পতি সপ্তম স্থানত আৰু বুধ মহাৰাজে প্ৰথম স্থানত বহি সপ্তম ঘৰলৈ চাব। এই সকলোবোৰ গ্ৰহৰ অৱস্থান অনুসৰি বিবাহিত জীৱনত সুন্দৰ প্ৰেম ফুলি উঠিব আৰু ফুটি উঠিব। পাৰস্পৰিক সমস্যাৰ সমাধান হ'ব। আপুনি আৰু আপোনাৰ জীৱনসংগী ইজনে সিজনৰ ওচৰলৈ আহিব আৰু লগতে পাৰস্পৰিক সম্পৰ্ক আওকাণ কৰিবলৈ চেষ্টা কৰিব, যাৰ ফলত আপোনাৰ বিবাহিত জীৱনটো সুখদায়ক হৈ পৰিব। ইয়াৰ পিছত মে' মাহত যেতিয়া বৃহস্পতি অষ্টম ঘৰত প্ৰৱেশ কৰিব, তেতিয়া আপুনি আপোনাৰ শহুৰেকক লগ পোৱাৰ সুযোগ পাব। তাত নতুন অতিথি অহাৰ সম্ভাৱনাও থাকিব। মাৰ্চ মাহৰ শেষৰ ফালে শনি মহাৰাজে
আপোনাৰ পঞ্চম ঘৰত প্ৰৱেশ কৰি সপ্তম ঘৰটোৰ ওপৰত সম্পূৰ্ণৰূপে দৃষ্টি নিক্ষেপ কৰিব, যাৰ বাবে অবিবাহিত লোকসকলৰ বিয়া হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল। এই সময়ছোৱাত আপোনাৰ পত্নীও বিশেষ সুবিধা লাভ কৰিব পাৰে। তেওঁৰ মতাদৰ্শন স্পষ্ট হ'ব, যিটো আপুনি বুজিবলৈ চেষ্টা কৰিব লাগিব। এতিয়া হ'ল প্ৰেমৰ সম্বন্ধীয় যি তথ্য। বৃশ্চিক ৰাশি ব্যক্তিসকলৰ এই 2025 বৰ্ষৰ ৰাশিফলৰ অনুসৰি এওঁলোকৰ ভৱিষ্যতবাণী কৰা হৈছে যে বছৰৰ আৰম্ভণিতে আপোনাৰ প্ৰেম জীৱনত বহুত সুখ পাব। পঞ্চম স্থানত উপস্থিত ৰাহুৱে আপোনাক কিছু স্বৈৰাচাৰী কৰি তুলিব। আপুনি আপোনাৰ প্ৰিয়জনৰ বাবে বহুত কৰিব বিচাৰিব, যিয়ে আপোনাৰ প্ৰেম জীৱনক শক্তিশালী কৰিব। আপুনিও এনে বহু কথা ক'ব, যিবোৰ আপুনি হয়তো সম্পূৰ্ণ কৰিব নোৱাৰিব। ইয়াৰ বাবে আপোনাৰ প্ৰিয়জনৰ ক্ৰমান্বয়ে খং উঠিবলৈ আৰম্ভ কৰিব, কিন্তু আপুনি নিশ্চিত হ'ব পাৰে সকলো পৰিস্থিতি আপোনাৰ পক্ষত থাকিব। ইয়াৰ পিছত মাৰ্চ মাহৰ শেষত শনি মহাৰাজ আপোনাৰ পঞ্চম ঘৰলৈ আৰু ৰাহু মহাৰাজ মে' মাহত আপোনাৰ চতুৰ্থ ঘৰলৈ গুচি আহিব, আৰু মে' মাহত আপোনাৰ পঞ্চম ঘৰৰ অধিপতিও বৃহস্পতি মহাৰাজ অষ্টম